এসময়ত বুকু ফুলাই কৈছিলো সোণৰ অসম আমাৰ সোণৰ অসম আৰু আজি চকু পানী টুকি কওঁ আমাৰ সোণৰ অসম শেষ সোণৰ অসম আমাৰ ধ্বংস বিজেপি চৰকাৰে আমাৰ সোণৰ অসম কৰি দিলে চৰকাৰ সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন দিনাৰ দৰে অন্য এটি নতুন ভিডিঅ' আৰু আপোনালোকে গম পায়নে দীঘলী পুখুৰীটো গছ বন কাটি পেলাই তহিলং কৰিলে এবাৰ কাটিবলৈ গ'ল আকৌ শিৱসাগৰত আৰু শিৱসাগৰত সেইখন এখন হৈছৈ সৃষ্টি হৈ আছে আৰু চাকচোন এইখন চৰকাৰে কৰিবলৈ বিচাৰিছে কি ইফালে মানুহ গৰমত থাকিব নোৱাৰি পেলাই দহি মৰিছে কি কৰিব ইফালে পানীৰ মানে অসুবিধা ইফালে কাৰেণ্টৰ অসুবিধা আৰু ইফালে মানুহে কান্দি কাটি আন্দোলন কৰিবলৈ হৈছে নিজৰ ভেটিটো নিজৰ দেশখন বচাবৰ কাৰণে বিশেষতে নিজৰ ভেটিটোৰ কাৰণে আজি আপোনালোকে দেখিছে সেই বড়োসকলৰ অৱস্থা কি হৈছে আৰু সৌখিদিনাখন নকয়ো কিছুমান কথা নোৱাৰো যেতিয়া মুছলিম মানুহে ঘৰ জুৰহাটত ভাঙিছিলে তেতিয়া তাত একদম আহি পেলাই চান্দা পাৰ্টি কি হাত উজান দিয়া এতিয়াতো সেইখিনি মুছলিম মানুহ নহয় আমাৰ খিলঞ্জীয়া মানুহে সেই খিলঞ্জীয়া মানুহখিনিৰ হৈ মাত মাতিবলৈ তেওঁলোকৰ মানে কি অকনো সময় হোৱা নাই নেকি মাতিব কৰ পৰা কাৰণ তাত যদি মাত মাতে তেওঁলোকৰ জানো পকেট গৰম হ'ব নিশ্চয় নহয় তেওঁলোকৰ অহা যোৱা ভাড়া আছে মদৰ বটলৰ ভাড়া লাগিব হোটেল ভাড়া লাগিব হয় না নহয় গাড়ীত তেল ভৰাব লাগিব সেইবিলাক নিদিলে তেওঁলোকে আন্দোলন কৰিবনে এনে বৰ ফিতাহি মাৰে আমাৰ একদম সোণৰ অসম আমাৰ আই মাতৃ জয়াই অসম ক'ত গ'ল এতিয়া তহঁতৰ জয়াই অসম য'ত লাভ হয় য'ত কমিশ্যন হয় ত'ত মানে তহঁতৰ হেৰি হয় নহয় জানো মানে আন্দোলন হয় গতিকে আপোনালোকক কি কম আপোনালোকে সকলোৱে গম পাইছে জেগাকনৰ নাম হেৰি পৰ্বতৰা জোৰ নে কি কোৱা নামটো বৰ বেলেগ ধৰণৰ আৰু তাত সেই বড়োসকলৰ আজি কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে পৰ্বতা জোৰ হ'ব পাৰে দেই পৰ্বতা জোৰ মোৰ শব্দটো হয়তো ভুল হ'ব পাৰে কিন্তু মই পৰ্বতা জোৰ বুলিহে পাইছোঁ আৰু দেখিছে নহয়নে তেওঁলোকে ইমান গৰম মানুহ ভিতৰত থাকিব পৰা নাই কিন্তু তাত কি কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছে সঁচাকৈ মানে একদম বহুত আজি দুখ লাগিছে গম পাইছেনে আৰু মানে সেই দুখৰ হেৰিতে কি কৰিব উপায় নাই বহুত ক'বলৈ মন যায় কিন্তু কি হ'ব ক'লেও আকৌ লাগে নহয় লেঠা মানে কি ক'ব এতিয়া সবফালে ফান পাতি থৈ দিছে যোনে মানে চৰকাৰৰ বিৰুদ্ধে কিবা ক'ব তেওঁলোককে নি পেলাই মানে জেলত ভৰাই থৈ দিব মামাৰ এতিয়া চলি আছে সেইটো ধান্দা আৰু তেওঁ সত্যৰ পথত থাকি পেলাই কামখিনি কৰক নহয় জানো অসত্য কিছুমান কাম হাতত লৈ পেলাই তেওঁ মানে কি কৰিবলৈ বিচাৰিছে আপোনালোকে ভাবিছে নেকি আজি সেই মানুহখিনিয়ে যি ধৰণে ইমান ৰ'দত আন্দোলন কৰিছে মাইকী হওক মতা হওক তেওঁলোকৰ কি ল'ৰা ছোৱালী নাই তেওঁলোকৰ ঘৰ সংসাৰ নাই যি নেকি গৰমৰ কাৰণে ল'ৰা ছোৱালীক স্কুল আগবেলা মৰ্নিং টাইম দিছে নহয় জানো কিন্তু সেই ল'ৰা ছোৱালী আজি কি হ'বলগীয়া হৈছে ঘৰ বাৰী সকলো হেৰুৱাবলগীয়া হৈছে কেনেকুৱা এটা পৰিস্থিতি অসমত সৃষ্টি হৈছে আৰু আপোনালোকে ভাবিছে নেকি যে এইবিলাক মামাৰ গাত নালাগিব বুলি একঠা মাটি বা 5 লেচা মাটি তেনেকুৱা মাটি অকণত তেওঁলোক বহি পেলাই জীৱন নিৰ্বাহ কৰি আছে কথাটো লাগিয়ে ধৰিছে মোক খঙত কথা ক'লে এনেকুৱা হৈ যায় বেয়া নাপাব কিন্তু কি হৈছে সেই আদানী গ্ৰুপক দিবলৈ তেওঁলোকে 3500 বিঘা মাটি মানে ইতিমধ্যে যা যোগাৰ কৰিছে এতিয়া এজনৰ মই কমেণ্ট এটা দেখিছিলোঁ কি কৈছে জানেনে কৈছে বোলে হেৰি নহয় আপোনালোকে বোলে ইয়াত বাধা দিছে কিয় সেইবিলাক বোলে উদ্যোগ হ'লেহে আমাৰ ইয়াত বোলে কৰ্মসংস্থাপন হ'ব আৰু তেতিয়া বোলে আমাৰ যুৱক যুৱতীসকলে বোলে তাত হেৰি পাব মানে সংস্থাপন পাব চাওকচোন সেইটোৰ মানে কথাখিনি এটা কথা কওঁ সেই মানুহজনকে কৈছোঁ কি আছিলে নাজানো আৰু এটা নিউজত মই পাইছিলোঁ সেইটোৱে যে তেনেকৈ কথাটো ক'লে আপোনালোকে কওকচোন আজিকালি কোম্পানীত দৰমহা দিয়ে কেইটা চাকৰিয়ালবিলাকৰ বাৰু দৰমহা গভৰ্ণমেণ্ট চাকৰি যিসকলে কৰে তেওঁলোকৰ দৰমহা বঢ়াই নি থাকে কিন্তু আমাৰ প্ৰাইভেট কাম যিবিলাক কৰে তেওঁলোকে জানো দৰমহা সঠিকটো দিয়ে কষ্ট কিন্তু বেছি কিন্তু কি হয় হেৰিটো দৰমহাটো কম আৰু যিসকল চৰকাৰী চাকৰিয়াল সকল আপোনালোকে সকলোৱে জানে কৰ্মচাৰী চৰকাৰী চাকৰিয়ালবিলাকৰ কি হয় ফেনৰ পৰা আদি কৰি এচি চেচি সকলোৰে মানে হগা লেটিন তুলেকো এচি কিন্তু এইখিনি মানুহৰ কি হ'ব এতিয়া গতি
হা ঠিকে আছে বাৰু কোম্পানীসকলক দিব আপোনালোকে ক'ব পাৰিবনে যে কোম্পানীসকলক যে আমাৰ অসমৰ যুৱক যুৱতীসকলক ইমানখিনি দৰমহা দিবই লাগিব পাৰিবনে ক'ব বুকু ফুলাই কেতিয়াও নোৱাৰে কিয় নোৱাৰে সেইখিনি টকা পইচা আপোনালোকৰ তালৈকে যাব কমিছনৰ অংক আৰু কমিছনৰ অংক কাৰণে আজি আমাৰ খিলঞ্জীয়া মানুহখিনিক আপোনালোকে এইটো হাৰাশাস্তি কৰিছে আৰু মই বেছিকৈ কৈ নাথাকো আজি কিছুমান মানে দৃশ্য দেখি সঁচাকৈ বহুত বেয়া লাগিছে আৰু আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ চাওকচোন
এই আদানি কোম্পানি খুঁটি গাড়ি বা চাইছে এটা গাড়ি না দিম গাড়িলে ঝাড়ু দিয়া মারিম আমি মাটি নিদো আমি মৰি যাম তথাপিও মাটি নিদিও যদি লাগে মাটি লাগে আমাক সবকে মাৰি লৈ যাওক তেতিয়াহে খেতি শান্তি পাব নেকি আমি মাটি নিদো বুলি কৈছো নিদো আমি মৰি যাম তেজে গা ধুম লাগিলে সদায় ৰাতিপুৱা গধূলি সদায় পুলিচ আহে কালিৰ পৰা ভাত খাবলৈ পোৱা নাই আমি ভাত নাই পানী নাই নাখায়া ডাকায়া এখানে আমরা কি করি আছে আন্দোলন করি আছে আজি যদি গাড়ে খুঁটিটা ওই ঝাড়ু দিয়া মারিম ভাতেই নুহুমাই পেটত কেনেকে থাকিম আমি পানী খাবলৈও নাই নুহুমাই পেটতে নুহুমাই পানী আমি মৰি যাম তথাপিও মাটি নিদিও যদি লাগে মাটি লাগে আমাক সবকে মাৰি লৈ যাওক তেতিয়াহে খেতি শান্তি পাব নেকি আমি মাটি নিদো বুলি কৈছো নিদো আমি মৰি যাম তেজে গা ধুম লাগিলে তথাপিও কিবা মৰিলেও আমি নিদো সদায় ৰাতিপুৱা গধূলি সদায় পুলিচ আহে কালিৰ পৰা ভাত খাবলৈ পোৱা নাই আমি ভাতেই নুহুমাই পেটত কেনেকে থাকিম আমি পানী খাবলৈও নাই নুহুমাই পেটতে নুহুমাই পানী এই আদানি কোম্পানি খুঁটি গাড়ি বা চাইছে এটা গাড়ি না দিম গাড়িলে ঝাড়ু দিয়া মারিম যদি গাড়ে ঝাড়ু দিয়া মারিম আমাক অত্যাচাৰ কৰি আছে সদায় সদায় দেখা গৈছে আপোনালোক কালিৰ পৰা নিখাও আপোনালোক আন্দোলন কৰিছে আজিও কৰি আছে কালিৰ পৰা কৰি আছে ভাত নাই পানী নাই নাখায়া ডাকায়া এখানে আমরা কি কৰি আছে আন্দোলন কৰি আছে আজি যদি গাড়ে খুঁটিটা ওই ঝাড়ু দিয়া মারিম কালি দেখা গৈছে প্ৰশাসন অহাৰ পিছত প্ৰশাসন গুচি গৈছে আজি আকৌ প্ৰশাসন আহিছে আহক ওই ইমরাই খালি বারে বারে আহিবা ধরছে এই জন্য আমরা ওইখানে ঝাড়ু দিয়া মারিব আজি গাড়ি বা না দিবে সরকারে মানে হিমন্ত বিশ্ব শর্মা আর রঞ্জিত বসুমতাৰী আর প্রমোদ বড়াই ইমান অত্যাচার চলাই আছে আমাক মানে এই কোম্পানিটো বহাবৰ কাৰণে মানে খুঁটিটো গাড়িবৰ কাৰণে আদানি কোম্পানি খুঁটিবৰ কাৰণে আমাক যদি জবৰদস্তি যদি গাড়ে আমাক মাৰি পেলাই আমাৰ ষ্টেচুবিলাক ৱাল বনাই আমাৰ গোটেই মানুহবিলাক আমাৰ সৰু সৰু বাচ্চাবিলাক আমাৰ দেউতা মাসকলক মাৰি পিনে আমাক টোটেল মাৰি পেলাই তাৰপৰে কোম্পানিটো বহাই দিলেই হ'ল আৰু সেইটোৱে আমাৰ নাম থাকিব বড়োসকলে টেষ্ট দিছে এই কোম্পানিটো বনাইছে 3600 বৰ্তমান অৱস্থাটো হ'ল এতিয়া মিউজিচিয়ান আহিছে ডিএসপি এসপি আহিছে ইহঁতে মানে ভিডিঅ' কৰি আছে আমাক মানে দেখি আছে মানে কি কৰিব কি লাইন দিয়ে আমাৰ গোটেই মানুহ আমাক ইয়াত জমা হৈ মানে এই প্ৰশাসন লৈছে আমাক এই খুঁটিটো গাড়িব নিদিম আৰু এইটো নেজানো মানে এইটো জবৰদস্তি কৰিবই আৰু সৰকাৰে মানে হাতত লৈছে এইটো কৰিবৰ কাৰণে আমাক কেতিয়াও হ'ব নিদিম ঝাড়ু লোৱাৰ কাৰণটো হ'ল আমাক এই আদানি কোম্পানী যদি খুঁটিটো গাড়ে কোনে কেনে নামবিলাক গাড়ে সিহঁতে মানে ঝাড়ু দি প্ৰকাশ কৰি মানে ৰঞ্জিত দৈমাৰী আৰু প্ৰমোদ বড়ো আৰু উত্তম হাজৰি সিহঁতক ঝাড়ু দি মাৰিম আৰু সেইটোৱে সিহঁতে জনাব কি কাৰণে সি অলৰেডি পইচা খাই লৈছে অলৰেডি বিটিচিৰ কোটবজাৰৰ মাটিবিলাক অলৰেডি প্ৰমোদ বড়ো আৰু ৰঞ্জিত বসুমতাৰী অলৰেডি বিক্ৰী কৰি খাইছে সিহঁতে মানে আমাক একো চিন্তা নাই সিহঁতে তাৰমানে ভূমিপুত্ৰক ভূমিহীন কৰিব হয় নাই কেতিয়া নিদিম আৰু নিদিম নিশ্চয় আপোনালোকক গোটেইকেইটা ভিডিঅ' ক্লিপ দেখিলে মই গোটেইখিনি বাৰু জইন কৰি দিছোঁ আপোনালোকৰ মনত বাৰু কেনেকুৱা ভাৱ আহিছে কওকচোন আৰু এটা কথা কওঁ এইসকল মানুহে আজি যেনেকৈ কান্দিছে যেনেকৈ কান্দিছে তেওঁলোকে মানে কি ভাবি পেলাই তেওঁলোকে বিজেপি চৰকাৰক ভোট দিছিলে সেইটো মানে ভাবি নাপাওঁ আমিও তেনেকৈ ভুল কৰিছিলোঁ কিন্তু এবাৰ মই কৈছোঁৱে ন আমি কংগ্ৰেছ মানে যেতিয়া তৰুণ গগৈদেৱে কিবা কিবি কৈছিলে এইবিলাক ভূমিস্বত্ব আন্দোলনৰে কিবা কিবি এইবিলাক আৰু তেতিয়া কিন্তু আমিও বিকল্প পথ এটা বাছি লৈ পেলাই দিছিলোঁ কিন্তু বাৰে বাৰে আমি ভুল কিয় কৰিম বাৰে বাৰে জানি শুনি আমি টেঙা আমটো কিয় খাম হয় নে নহয় কিন্তু সেইখিনিয়ে আছিলে আৰু কিমান কি ক'ব কৈ থাকিলেও মানে
এইখন চৰকাৰৰ কথা উৰকে নপৰে আৰু মানুহবিলাকে কিন্তু এটা কথা দেই আজিকালি মানুহবিলাকে ইমান বেয়াকৈ কমেণ্ট নকৰেহি কেইটামান আছে ধেমা ধৰা চোৱা চালেকা এতিয়া লাজ পাইছে ভাল এটা গ'ল খাইছে খোৱাৰ কাৰণে এইকেইদিন মানে এখন শান্তি আৰু ইতিমধ্যে মই সেই জাকক মানে ব্লক কৰি গৈ আছোঁ গতিকে আৰু বেছিকৈ মানে কৈ নাথাকোঁ গৰমো বহুত দেখিছে সন্ধিয়া সময় যিহেতু এইখিনি আছিলে ভিডিঅ'টো আৰু সঁচাকৈ বৰ দুখজনক আৰু মানুহখিনিক যাতে তেনেকুৱা হাৰাশাস্তি নকৰে এই বতৰত ইমানেই গৰম আপোনালোকে নিজে চাওকচোন তাকেই কামনা কৰিছোঁ আৰু এইবিলাকৰ খাও কিন্তু আপোনালোকৰ গাত লাগিব মনত ৰাখিব এফালে নহয় এফালে আপোনালোকৰ গাত লাগিবই কোনো শান্তিত থাকিব নোৱাৰে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই